এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো, মেইনছ আৰু ভাইভা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম। অৱশ্যে 11 লাখ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 2100 পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব, ই এটা ভীষণ প্ৰত্যাহ্বানমূলক হ'ব। কেনেকৈ পৰীক্ষা পাতিব পাৰিম, 2100 স্কুল কলেজ, ই এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব। চৰকাৰী বিষয়াসকলে এই বিষয়ে আলাপ আলোচনা আৰম্ভ কৰিছে। ৰাইজৰো সহযোগিতা লাগিব। কি ধৰণে পৰীক্ষাটো বিতৰ্কৰ ওপৰত ৰাখিবৰ কাৰণে ৰাইজৰো আমি সহায় ল'ব পাৰো, তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিছো। সময়ত আমি আপোনালোকক কম। 3 অক্টোবৰৰ পৰা পুলিচৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। তাত এনেকুৱা কোনো অসুবিধা নাই, যোৱাবাৰ যেনেকৈ নিযুক্তি হৈছিল এইবাৰো হ'ব। আৰু শিক্ষকৰ নিযুক্তিৰ